কেন আমাক মারিবলৈ আহিছে গোটেইখিনি স্মেল কাউন্সিলাৰ এইটো দৌল মাৰি আছে আমাক কালি আবেলি আমি ঘৰত নাই মই গুৱাহাটীত আছিলোঁ কিবা পাছপৰ্টৰ কাৰণে মই গুৱাহাটীত গৈছিলোঁ কিন্তু মোৰ মা আৰু মোৰ সৰু ভাইটি এটা ঘৰত আছিলে মোৰ দাদাও ঘৰত নাই ময়ো ঘৰত নাই মোৰ ডাঙৰ আৰু দুটা দাদা আছিলে তেওঁলোকৰ ঘৰত নাই সিহঁতৰ পথাৰত এটা ছাগলী গৈছিলে আমাৰ ছাগলীটো যোৱাৰ পিছত মা ছাগলীটো আনি বান্ধি দিলে ঘৰত তাৰপিছত সিহঁতে আহিলে আহি উল্টা পুল্টা বকি আছে কি কৰি আছে তথাপিও আমাৰ ঘৰৰ কোনো মানুহে এটা মাতো দিয়া নাই সিহঁতে আহিয়ে মোৰ মাক ঘৰত প্ৰথমতে মোৰ ভাইটিটোক মাৰিলে সৰু ভাইটি ক্লাছ 5ত পঢ়ে তাক আহি ঘৰত মাৰিলে কোনে মাৰিছিলে ইছমাইল কাউন্সিলাৰে মৰাৰ পিছত ইছমাইল কাউন্সিলাৰ ল'ৰা মাইকী যিমান আছিলে গোটেইখিনি আহি মোৰ ঘৰত আহি মাক মাৰিলে আৰু ইছমাইল কাউন্সিলাৰ বোৱাৰী এটা আছে ডাঙৰ মিনাৰা খাতুন বুলি তেখেতে চোকা এটা অস্ত্ৰ আনি দিলে সেই চোকা অস্ত্ৰৰে মোৰ মাৰ মূৰত কোবালে ঘটনাটো কেইটা বজাত সংঘটিত হৈছিল ঘটনাটো আপোনাৰ 4:30 বজাত ঘটনাটো সংঘটিত হৈছে এই ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে নেকি জি আমি এজাহাৰ দাখিল কৰিলোঁ কাৱৈমাৰী আৰক্ষী পঢ়াৰ চকীত কেইজন আঘাতপ্ৰাপ্ত হৈছে আমাৰ মুঠ 2জন আঘাতপ্ৰাপ্ত হৈছে এজন এতিয়ালৈকে আমাৰ তেজপুৰ টাইমছ হস্পিটেলত ICUত আছে মোৰ মা আইনৰ পৰা কি বিচাৰিছে মই আইনক আমি এটাই জনাওঁ আমাৰ নগাঁও SP মহোদয়ক আমাৰ কলিয়াবৰ SDB ছাৰক আমাৰ উপৰিহাট OC ছাৰক আমি এটা আহ্বান জনাম যাতে এইটো উচিত তদন্ত কৰি দিয়ে আৰু দোষীক যাতে শাস্তি প্ৰদান কৰে